কিন্তু আমাৰ সমাজত কি হয়, যেতিয়া আমি মনুষ্য শৰীৰৰূপী জ্ঞান আৰু বিবেকযুক্ত জীৱাত্মা মনুষ্যই এখন সমাজত সভাপতি সম্পাদকৰ দায়িত্বটো পাওঁ, ভাগৱত পাঠকৰ দায়িত্বটো পাওঁ, মূল আসন ভাগৱত ব্যাখ্যাকাৰ হিচাপে মূল দায়িত্বটো পাই যাওঁ, তেতিয়া আমাৰ অকণমান অহংকাৰ এটা আহি যায় আৰু আমি তেতিয়াই কৈ দিওঁ যে মই নোহোৱা হ'লে অনুষ্ঠান হ'লহেঁতেন, তোমালোকে পাতিলাহেঁতেন অনুষ্ঠান, মই নোহোৱা হ'লে। আমাৰ আকৌ কেইজনমানক আমুকহে সভাপতি দিবলৈ মন, আৰু মোক নিদিয়া হ'লে সেইটোৱে কি কৰিলেহেঁতেন। আমাৰ চিন্তাবিলাক এনেকৈ থাকে। কিন্তু ভাগৱতৰ পদে ইমান সুন্দৰভাৱে কৈছে যে লভিলো দুৰ্লভ লাভ কিনো ভলৰ অংগ, তাহাঁতো দুৰ্লভ মানুহ ভকতৰ সংগ। যে সভাপতিৰ দৰে এটা মহান দায়িত্ব আমি যে পালোঁ, এয়া কেৱল ভগৱন্তৰ কৃপাৰ বশতহে। আমি মহামূৰ্হমতি হোৱাৰ পাছতো ভকতে মহান দায়িত্ব আমাৰ শিৰত দৰ্শন কৰিছে, আৰু সেইকাৰণে আমি ভকতৰ সেৱা কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। তাৰ পাছতো যদি আমি নিজকেই প্ৰাধান্য দিওঁ যে মই নোহোৱা হ'লে, মই নকৰা হ'লে, সেইটো একো শাস্ত্ৰৰ লগত নিমিলা এটা অংক। গুৰুজনে দাস্যভাৱ সুন্দৰভাৱে প্ৰকাশ কৰিছে। তাৰপাছত নিমি ৰজাই সুধিছে যে আত্যন্তিক সুখ মানে কি? সমস্তজনৰ চৰণত সেৱা নিবেদন কৰা হৈছে, মোক জনাব পাৰিবানে? অসাৰ সংসাৰ বাট কিছু নাহি সিদ্ধি, ভকতৰ সংগ অনুক্ষণে নৱনিধি। কোনোবা ৰহস্য ধৰ্ম কহিও কতাক, জাত তুষ্ট হুয়া কৃষ্ণে দেন্তয়ে পুনাক। আৰু এটা মনৰ ভাৱনা আছে, ৰহস্য ধৰ্ম মানেনো কি, এইটো জানিবৰ ইচ্ছা হৈছে। যি মহাভক্তিত সন্তুষ্ট হৈ ঈশ্বৰ গুৰু কৃষ্ণদেৱে তোমালোকক শিকাই দিছে, সেই সকলোখিনি কথা তাক জানিবা যদি যোগ্য আমি, তেবে কহিও কবলো সবাকো প্ৰণামী। মই ৰজা, মোৰ গৃহত উপস্থিত হ'লা, ক'ব লাগিবই মোক, নক'বলৈ হ'লে বন্দীশালত ভৰাই হওক। এই বুলি ৰজাই কিন্তু প্ৰকাশ কৰা নাই। নিমি ৰজাই দাস্য ভক্তি প্ৰকাশ কৰিছে। আত্যান্তিক সুখ আৰু ৰহস্য ধৰ্ম জানিবলৈ ইচ্ছা হৈছিল, যদি তোমাৰ হবে কৃপা কৰা। ৩ নম্বৰতে প্ৰকাশ কৰিছে, তাক জানিবাক যদি যোগ্য হওঁ আমি, যদি আমাক যোগ্য বুলি ভাবিছা কৃপা কৰা, আৰু যদি তোমালোক নজনে ভাবিছা ৰহস্য ধৰ্ম আত্যান্তিক সুখ জানিব পৰা আমি উত্তম পাত্ৰ হ'ব পৰা নাই, তেতিয়াহ'লে আমি নকলেও আমি তোমালোকক দুখ নধৰোঁ, এইটো আমাৰ দুৰ্ভাগ্য বুলি ভাবিম। যদি তোমালোকে আমাক উপযুক্ত পাত্ৰ বুলি ভাবিছা, তেতিয়াহ'লে আৰু কেইভাগিমান মনৰ ভাৱনা প্ৰশ্ন ৰূপত প্ৰকাশ কৰিব বিচৰা হৈছে। এইয়া কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোনোবা উপায় তৰি তাক, কাক বুলি ব্ৰহ্ম কৰ্ম যুগকাৰ নাম, অৱতৰি কেশৱে কৰন্ত কোন কাম, কোন যুগ ধৰ্ম অভক্তৰ কেন গতি, এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি। এনেকৈ ৯ ভাগী প্ৰশ্ন প্ৰকাশ কৰিলে। এই ৯ ভাগী প্ৰশ্ন আপোনালোক সমস্তজনক সৰ্বজানতা জানে। প্ৰথম হ'ল আত্যান্তিক সুখ, তাৰপাছত ৰহস্য ধৰ্ম, তাৰপাছত ভাগৱত ধৰ্ম, ভক্তি, তাৰপাছত মায়া, ইয়াৰ পৰা তৰিবৰ উপায়, তাৰপাছত ব্ৰহ্ম, তাৰপাছত কৰ্মযোগ, তাৰপাছত ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰি
কি কি কৰ্ম সাধন কৰে, তাৰপিছত যোগ ধৰ্ম কি, অৰ্থাৎ সময়ৰূপী কৰ্ম কি, অভক্তৰ গতিটো কেনেকুৱা, এনেকৈ 9 ভাগী প্ৰশ্ন নেমি ৰজাই প্ৰকাশ কৰিছে। আৰু এই 9 ভাগী প্ৰশ্নৰ উত্তৰ ক্ৰম অনুসাৰে 9জন পৰম বৈষ্ণৱে প্ৰকাশ কৰিবলৈ ৰাজাক জ্ঞান দিবলৈ আগবাঢ়িছে। আৰু প্ৰথম আগবাঢ়ি গৈছে কোন? প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা মহাৰাজ কহো কথা প্ৰথম প্ৰশ্নভাগী কি আছিল? আত্যন্তিক সুখ। নৱসিদ্ধে সিদ্ধান্ত বিলন্ত অনুক্ৰমে আত্যন্তিক সুখ কবি কহিলা প্ৰথমে। প্ৰথম কবি সিদ্ধ আত্যন্তিক সুখৰ বিষয়ে জ্ঞান দিবলৈ আগবাঢ়িছে আৰু পদে আমাক প্ৰকাশ কৰিছে এই বুলি, এই ৰামজিতু শুনা ৰাজা মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সমুদায়। সেই ৰাজন তুমি কোন আছে? মহামোহত যিসকল অন্ধ হৈ থাকে, সেই মহামোহৰ বিষয়ে জনাই দিলে যে মোৰ পুত্ৰ, মোৰ কন্যা, মোৰ ধন, মোৰ জন, মোৰ শৰীৰ আদি আদি ভাৱনাযুক্ত হৈ এইবিলাকৰ মাজতে সদায় আবদ্ধ হৈ থাকে। মোৰ ধন, মোৰ জন, মই হলো মহাজন। ঐশ্বৰ্য বিভূতি মোৰ আছে। ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈ লাগিছে? সিহে পাতিব পাৰে নি? ময়ো পাতিম। সিহে গাড়ী এখন আনিব পাৰে নি? ময়ো আনিম। আদি আদি ভাৱনাযুক্ত হৈ কেৱল বিষয়ৰ মাজত সোমাই থকা ব্যৱস্থাটো মহামোহত অন্ধ হৈ থকা বুলি গুৰুজনাই সিদ্ধান্ত দিছে। তেওঁলোকৰ অৱস্থাটো কি? এই নামে শিখবৰ, অৰ্থাৎ সেইসকলৰ একো কালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰয়। যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ চৈতন্য ৰূপ ভকতৰ সেৱা কৰিবলৈ আমি মনুষ্য নামৰ জীৱই চিন্তা নকৰিম, তেতিয়ালৈকে জীৱই সেই ভয়ৰ পৰা হাত সাৰিব নোৱাৰে বুলি সিদ্ধান্ত দিছে। গতিকে আমি সমস্ত জনাই শাস্ত্ৰসন্মতে চিন্তা কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰাটো অতিশয় প্ৰয়োজন। গুৰুজন বস্তুৱে আমাক এনেকৈ সিদ্ধান্ত দিছে। তৃতীয় স্কন্ধ কপিল দেৱভূতি আখ্যানত ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুই পূজা দৰ্শনে কৰিবে আতিমান। আকৌ একাদশ স্কন্ধত ভগৱন্তৰ প্ৰভু কৃষ্ণদেৱ অৰ্থাৎ কৃষ্ণদেৱে উদ্ধৱ মহাভক্তক কৈছে, দেৱতু তীৰ্থটো কৰি ভকতে কেৱল ভকতক ভজিলে গু
চয় কৰ্ম জৰ। অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। ভকতৰ দৰ্শন যদি পোৱা হে মাতৃ দেৱহূতি, তুমি জানিবা মোকেই স্বয়ং দৰ্শন পাই। ভকতক যদি তুমি সেৱা কৰাৰ সৌভাগ্যৱন্ত হোৱা, তেতিয়াহ'লে জানিবা মা তুমি মোকেই সেৱা কৰিছা। গুৰুজন বস্তুৱে এনেকৈ সিদ্ধান্ত দিছে যে যেতিয়া চৈতন্য শক্তি পৰম ব্ৰহ্মই এই ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰে, অৰ্থাৎ পাৰ্থিৱ জগতলৈ আহে, পঞ্চভূতি এটি শৰীৰ ধাৰণ কৰি অৱস্থান কৰি থাকে। এটা সময়ত সেই দেৱ তত্ত্ব পুনৰ নাইকিয়া হৈ গুচি যায়, আৰু নাইকিয়া হৈ যোৱাৰ লগে লগে সেই দেৱ তত্ত্ব কেনেকৈ আমি জীৱন লাভ কৰি সিদ্ধান্তটো দিছে দেৱে নাম ৰূপত প্ৰকাশমান হৈ যায়। দেৱ তত্ত্ব যেতিয়া ভাগি যায়, তেতিয়া নাম ৰূপত ভগৱন্ত বস্তু জীৱৰ মাজত প্ৰকাশমান হৈ যায়। আৰু সেই নাম ক'ত থাকে? গুৰুজনাৰ সিদ্ধান্ত দিছে, য'তে ত'তে নথাকয় হৰি নাম ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। সকলোকে নাম বস্তু নহয়, সেই নাম বস্তুৱে আহি আশ্ৰয় লোৱা এক নিৰ্দিষ্ট স্থান আছে। সেই স্থানডোখৰ হ'ল গুৰু তত্ত্ব। অৰ্থাৎ নাম বস্তু ভগৱন্ত দেৱ তত্ত্ব যেতিয়া নাইকিয়া হৈ যায়, স্বৰূপত যেতিয়া প্ৰকাশমান নহয়, তেতিয়া তেওঁ নাম ৰূপত প্ৰকাশমান হৈ থাকে। আৰু নাম ৰূপ আহি অৱস্থান কৰে গুৰু তত্ত্বৰ ওচৰত। আৰু গুৰু তত্ত্ব যেতিয়া ভাগি গুচি যায়, অৰ্থাৎ এই সংসাৰ এৰি যায়, তেতিয়াতো আমাৰ গুৰুজনা নাই শ্ৰীমন্ত শংকৰদেৱ, কিন্তু আছে ক'ত আছে? ভকতৰ মনত আছে। সেইকাৰণে ভগৱন্ত বস্তুৱে শাস্ত্ৰসন্মতে গুৰুজনাই আমাক দৰ্শন কৰাইছে যে দেৱ তত্ত্ব নাম তত্ত্বত অৱস্থান কৰিলে, নাম তত্ত্ব আহি গুৰু তত্ত্বত অৱস্থান কৰিলে, আৰু গুৰু তত্ত্ব যেতিয়া গুচি গ'ল, দেৱ নাম গুৰু এই তিনিটা বস্তু ভকত তত্ত্বত একেলগে একাত্মকৈ চাৰি এক ৰূপত প্ৰকাশমান হৈ আছে। আৰু সেইকাৰণে ভকতক সেৱা কৰা মাত্ৰক গুৰু সেৱা হয়, ভকতক সেৱা কৰা মাত্ৰক নাম সেৱা হয়, ভকতক সেৱা মাত্ৰক দেৱ সেৱা হয়, আৰু ভকতক সেৱা মাত্ৰক জীৱ কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাটো গুৰুজনাই আমাক তেনেকৈ দৰ্শন কৰিছে। কৃষ্ণ পদ সেৱা তেখে হৰে ভৱ দুখ, তাহাকে বুলয় ৰাজা আত্যান্তিক সুখ। কৃষ্ণ পদ সেৱা জৰিয়তে জীৱই এই ভৱ সংসাৰৰ পৰা পৰিত্ৰাণ হোৱাৰ ব্যৱস্থাটো আছে বুলি গুৰুজনাই সিদ্ধান্ত কৰিছে। আৰু তাকেই আত্যান্তিক সুখৰূপে গুৰুজন বস্তুৱে আমাক চিনাকি কৰি দিছে। আমি আত্যান্তিক সুখৰ মাজত প্ৰত্যেক দিনাই থাকিবলৈ চেষ্টা কৰিছোনে নাই কৰা, এইটো আমি চিন্তা কৰিলে শাস্ত্ৰৰ লগত আমাৰ জীৱন যাপন কৰা পদ্ধতিটো প্ৰণালীটো মিলিছে নাই, আমি প্ৰত্যেকে নিজে নিজে উত্তৰটো পাই যাম। ভাগৱত ধৰ্ম কথন এই ৰামে কহোঁ আৰু ভাগৱত ধৰ্মৰ লক্ষণ, বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ, ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলায়া গুণ মুখে নিজ ধৰ্ম যত। যাক জানি মহামূৰ্খ জানা সুখেতৰে, অজাতি পাতকি যাক জানিলে নিষ্ঠৰে। ইয়াৰ পাছত কবি ভাগৱত ধৰ্ম কথনৰ বিষয়ে আগবাঢ়িছে।
গুৰুজনে পদবন্ধে প্ৰকাশ কৰিছে। ভাগৱত ধৰ্মৰ লক্ষণৰ বিষয়ে ক'বলৈ গৈ পূৰ্বতে ভগৱন্ত পুৰুষ নাৰায়ণে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ আগত প্ৰকাশ কৰিলে। ব্ৰহ্মাই ক্ৰম অনুসাৰে তেওঁৰ পুত্ৰসকলৰ আগত প্ৰকাশ কৰোঁতে এনেকৈ ইডালে সিডালে আহি শোকগুৰুৰ কৃপাৰ বশত পৰীক্ষিত ৰাজাই লাভ কৰিলে। আৰু পৰীক্ষিত ৰাজাই লাভ কৰাৰ পাছত অনন্তৰ বেদক মনুষ্য পাইলে লাভ। একেবাৰে শেষতহে আমি মনুষ্য নামৰ শৰীৰধাৰী জীৱাত্মাই ভাগৱত ধৰ্ম বেদ তত্ত্বৰ জ্ঞান লাভ কৰিবলৈ সৌভাগ্যৱন্ত হৈছে। কিন্তু তাৰ মাজতো বহু বিসংগতি খেলি মেলি আছে। তাকেই প্ৰকাশ কৰিছে, অৰ্থাৎ চিনাকি কৰি দিছে গুৰুজন বস্তুৱে। ঋষি মুখে আন ধৰ্ম কৰালা বেকত কহিলা আপোন মুখে নিজৰ ধৰ্ম যত। অৰ্থাৎ ঋষিসকলৰ মুখেৰে যিখিনি সিদ্ধান্ত পৰীক্ষিত ৰাজাক দিয়া হৈছিল প্ৰথম স্কন্ধত, যে কেহু বোলে তপতে পাই পৰম গতি। পৰীক্ষিত ৰাজাক কৈছিল যে তপ কৰা, তপৰ জৰিয়তে তুমি পৰম গতি লাভ কৰিবা। কোনো ঋষি মুনিয়ে কৈছিল যে যজ্ঞৰ দ্বাৰা তোমাৰ মহাসিদ্ধি লাভ হ'ব। এনেকৈ যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা আদিৰ বিষয়বস্তু ঋষি মুখে প্ৰকাশ কৰোৱাইছে। আৰু সেইখিনিকে বৰ্তমান পদে আমাক ক'লে আন ধৰ্ম। আৰু গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণ ভকতি কৰা। অৰ্থাৎ ঋষিসকলৰ মুখেৰে যিখিনি কথা প্ৰকাশ কৰিছে সেই সকলোখিনি মহাভক্ত উদ্ধৱেও কৃষ্ণদেৱৰ চৰণ কমলত সুধিছিল। কেহু বোলে বেদে কবৈ জ্ঞানতে সে গতি, কেহু বোলে বেদে কবৈ যজ্ঞতে সে গতি। এনেকৈ কওঁতে সেই প্ৰভু তুমি দেখোন কৈছা তোমাৰ সন্মত পথ কেৱল ভকতি, তুমি দেখোন মোক কৈছা কেৱল ভক্তি মাৰ্গতে জীৱৰ কল্যাণ হ'ব। আৰু বৰ্তমান পদে পদে সেই ঋষিসকলৰ মুখেৰে প্ৰকাশ কৰা সমস্তখিনি চিন্তা, সমস্তখিনি সিদ্ধান্ত কেৱল আন ধৰ্ম। আৰু আন ধৰ্মৰ বিপৰীতে জীৱৰ স্বধৰ্ম কি ভকতি। আৰু ভকতি পথটো কোনে দেখাইছে? কেৱল সন্তানস্বৰূপ জীৱৰ কল্যাণৰ অৰ্থে পিতৃস্বৰূপ পৰমাত্মা ঈশ্বৰ কৃষ্ণদেৱে। অৰ্থাৎ ভাগৱতে আমাক এই সিদ্ধান্তটো দি দিলে এনেকৈ, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰতি তত্ত্বক পাই যেই জন। বৈকুণ্ঠৰ শাস্ত্ৰ আপোনাৰ মোৰ নিচিনা ঘটীয়া মাটিয়াত কোনোবা এজনে কৈ থকা কথা নহয়। বৈকুণ্ঠৰ শাস্ত্ৰ কোনে কৈ আছে? নিজ মুখে ভগৱন্ত কৃষ্ণই কৈ আছে। আৰু তেওঁ যিখিনি কথা কৈছে সেই কথাখিনিকে মহাভাগৱত ধৰ্ম বুলি সিদ্ধান্ত দিছে। আৰু তেওঁ কৈ থকা এই মহাভাগৱত কথা জ্ঞান তত্ত্ব কোনে কোনে পাব, কেনেকৈ পাব, সিদ্ধান্ত সুন্দৰভাৱে দিছে। যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰতি তত্ত্ব পায় যেই সেইজন। সকলোৱে পাব নেকি ইয়াৰ তত্ত্ব? নাপায়। কোনসকলে পাব? এই ৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। শুদ্ধভাৱে যিজনে কৃষ্ণদেৱত শৰণ ল'ব, তেওঁ ভক্তিৰ প্ৰভাৱত অন্তৰ নিৰ্মল হ'ব। আৰু এখন নিৰ্মল হৃদয়, নিৰ্মল অন্তৰ যাৰ থাকিব, তেওঁহে ভাগৱত জ্ঞান লাভ কৰিব বুলি সিদ্ধান্ত দিছে। শিশি মহাজনে আৰু তত্ত্ব জানয়
ভাগৱত পুৰাণৰ কহিনু নিৰ্ণয়। মহাভাগৱত মহাপুৰাণে আমাক সিদ্ধান্ত দিলে সিজনেই মহাজন আৰু সিজনেই ভাগৱত জ্ঞান লাভ কৰিব পাৰিব। কেনেকৈ লাভ কৰিবলৈ আমি আগবাঢ়িব লাগিব? শুদ্ধভাৱে কৃষ্ণক শৰণাপন্ন হ'ব লাগিব। ভূয়া এক শৰণ যিজনে শুনৈ পাপ পাৱৈ পৰম পদ সুখে নিষ্ঠৰৈ মায়াক। এক শৰণীয়া হৈ আমাক আগবাঢ়িবলৈ দিছে। আৰু যদি এশৰণীয়া হৈ শুদ্ধভাৱে আগবাঢ়ো তেতিয়াহ'লে ভাগৱত তত্ত্ব পৰম জ্ঞান আমি লাভ কৰি সুখেৰে মায়াক ছেদ কৰি এই সংসাৰৰ পৰা ৰৈ যাব পাৰিম। এই সিদ্ধান্তটো বৰ্তমান আমাক পদে দিলে। যাকো জানি মহামূঢ় জানা সুখে কৰে। যি পৰম সত্য হৃদয়ংগম কৰিলে, অনুধাৱন কৰিলে, তেওঁ মহামূঢ়মতী হ'লেও ঈশ্বৰৰ কৃপাধন্য হৈ, তেওঁ অজাতি হ'লেও, তেওঁ পাতকী হ'লেও ঈশ্বৰৰ কৃপাৰ বশত এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিব। আৰু সেই ভাগৱত ধৰ্ম আমাক দৰ্শন কৰাইছে। এই ৰামে পৰম ভকতে যাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবালেই পতি। একান্ত বা পৰম ভকতে যিটো নিয়ম শাস্ত্ৰসন্মতে সদায় পালন কৰে, সেই নিয়মটোকে মহাভাগৱত ধৰ্ম বুলি তুমি জানিবা, সেই নেমি নাজানো। এতিয়া ভগৱন্ত ক'ত থাকে বুলি ক'লে আমি স্বাভাৱিকতে বুজি পাওঁ। নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে, কীৰ্তন গ্ৰন্থটো গুৰুজন বস্তুৱে কৈছে। গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে দেৱঋষি নাৰদ আৰু ভগৱন্ত পুৰুষৰ কথোপকথনৰ মাধ্যমেৰে যে সেই প্ৰভু তুমি ক'ত থাকা উত্তৰ দিব লাগে। মত্তৰ ভকতে দিনে ৰাতিয়ে তোমাৰ নাম স্মৰণ কৰে, কিন্তু তোমাক দেখা নাই, তুমি ক'ত থাকা জানিব বিচাৰিছে। ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক উত্তৰটো দিছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যুগিনাং হৃদয়ে নশ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। ক'লে ভগৱন্তই তেওঁ বুজি পায়, কাৰ আগত ক'লে নাৰদৰ আগত। তেওঁ বুজি পালে, আপুনি মই শুনি থকা কথা কিন্তু একো বুজি নাপালে। কিন্তু গুৰুজনাই সুন্দৰভাৱে আমাক বুজি পোৱাকৈ কৈ দিলে কীৰ্তন গ্ৰন্থত দেৱঋষি নাৰদৰ কৃষ্ণ দৰ্শন এই আধাৰটো। এই ৰামে নাৰদত বিষ্ণু সন্ত বৈকুণ্ঠটো নাথাকো হে ৰাম যোগীৰো হিয়া এৰি সমুদায় থাকো ভকত কীৰ্তন চাই, থাকো ভকত কীৰ্তন চাই। ভগৱন্তক বিচাৰি আমি ক'লৈ যাম? গছৰ তলতে, বিশ্বকৰ্মা মূৰ্তিৰ মন্দিৰলৈ, দুৰ্গা থকাৰ স্থানলৈ, ক'লৈকে? শাস্ত্ৰত সুন্দৰভাৱে সিদ্ধান্ত দিলে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠ
কৰি হৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকতে য'ত নিৰ্গুণ কৃষ্ণৰ গুণ য'ত প্ৰকাশমান কৰে। ভকত সকলোৱে কৃষ্ণৰ নামেই লয়, কিন্তু একান্ত ভকতৰ কৃষ্ণ নামৰ মাজতহে ভগৱন্ত থাকি ভাল পায়। সিদ্ধান্ত দিলে আমাৰ কেনেকৈ একান্ত মানে এক যুগ অন্ত সমান একান্ত, যাৰ আৰম্ভণি একতে, যাৰ সামৰণি একতে। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী, যাৰ স্বামী হ'ল এজন, তেওঁকে একান্ত ভকত বুলি কোৱা হৈছে। এতিয়া আমাৰ স্বামী হ'ল বিশ্বকৰ্মা। বিশ্বকৰ্মা পূজাৰ দিনা আমি যদি কৃষ্ণ নাম লৈ থাকোঁ, তেতিয়াহ'লে আমাক একান্ত ভকত বুলি মন কৰা। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। দুজনা গুৰুৱে সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে যে ভগৱন্তই তাতেই থাকি ভাল পায় য'ত একান্ত ভকতে তেওঁ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰে। ধ্ৰুৱ সত্য আমি সেই স্থানত উপস্থিত হ'লে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। আৰু এনেকৈ সিদ্ধান্ত দি প্ৰকাশ কৰিলে পৰম ভকতে যাক নিতে কৰে গতি। পৰম ভকত বা একান্ত ভকতে যাক নিতে নিতে আশ্ৰয় কৰি থাকে, সেই নিয়মটোকে ভাগৱত ধৰ্ম বুলি তুমি জানিবা, সেই নিমিৰা জানো। এই ৰামে কৰৈ যিটো ভাগৱত ধৰ্ম আশ্ৰয় কদাচিতো তাৰ নাহি যিজনে ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে তেওঁ কদাচিতো এই সংসাৰত ভয় কৰিব লগা নাই, তেওঁ সদায় ভয়মুক্ত হৈ থাকিব পাৰে। কিন্তু আমি ভয়ৰ পৰা মুক্ত হ'বলৈ কি কৰোঁ? কোনোবা বিধানীৰ ওচৰলৈ যাওঁ, কোনোবা তান্ত্ৰিকৰ ওচৰলৈ যাওঁ, কোনোবা জ্যোতিষীৰ ওচৰলৈ যাওঁ। আৰু জ্যোতিষীয়ে তান্ত্ৰিকে বিধানীয়ে আমাক বিভিন্ন ধৰণে বিধান দিয়ে। তান্ত্ৰিকে বিধান দিয়ে আপোনালোকে জানে, জ্যোতিষীয়ে বিধান দিয়ে আপোনালোকে জানে কি বিধান দিয়ে। গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ, কৃষ্ণ দুখ, শনি গ্ৰহৰ দুখ আদি আদি ধৰণে বিভিন্ন নীতি নিয়ম প্ৰকাশ কৰি মণি মুকুতাৰ আঙুঠি বা তাবিজ ল'বৰ বাবে আপোনাক মোক উপদেশ দিয়ে। গতিকে সেই তাবিজ, সেই আঙুঠিত কি থাকে? স্বাভাৱিকতে গড়ৰ খৰ্গ থাকে, অকণমান স্বাভাৱিকতে মণি মুকুতা থাকে, এটা পাথৰ। কিন্তু সেই মণি মুকুতাৰ বাসস্থান ক'ত? সাগৰৰ তলিত থকা শামুকৰ পেটতহে মণি মুকুতাৰ বাসস্থান। শামুকটোক মানুহ নামৰ পানীটোৱে মাৰে কেনে? মণি মুকুতাটোৰ কাৰণে। যদি মণি মুকুতাটো শামুকটোৰ পেটত থকাৰ পাছতো শামুকটোৱে যদি মৃত্যুবৰণ কৰিব লগা হয়, তেতিয়া সেই পাথৰটো আপুনি বা আঙুঠি কৰি পিন্ধি থাকিলে আপুনি বা মৃত্যু ভয়ৰ পৰা বাচিব নে মৰিব? যদি গড়ৰ খৰ্গ অকণমান আঙুঠিত পাথৰ হিচাপে আপুনি মই জ্যোতিষীৰ সিদ্ধান্ত মৰ্মে পিন্ধি লৈ থাকোঁ, তেতিয়াহ'লে বোলে মৃত্যু ভয়ৰ পৰা হাত সাৰিব পাৰিম। তেতিয়াহ'লে কাজিৰঙাত গোটেই ডাঙৰ খৰ্গটো নাকৰ আগত লৈ থকা গড়কেইটা নমৰিলেহেঁতেন। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে গ্ৰহদুখ, কালদুখ, হৃষ্ট দুখৰ পৰা, দৈৱ দুখৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গুৰুজন বস্তু সুন্দৰভাৱে আমাক এটাই সিদ্ধান্ত দিছে। ৰাম কৃষ্ণ নাময় ভেদ কবচ সদায় যিটো পিন্ধয়, তিনি গুণময় অস্তৰ প্ৰহাৰে তাক আৰু নিবিন্ধ। তিনি গুণময় অস্তৰ প্ৰহাৰে তাক একো কৰিব নোৱাৰে বুলি সিদ্ধান্ত দিছে। তিনি গুণ সতৰ ৰজতম, তিনিটা আধিদৈৱিক, আধিভৌতিক, আধ্যাত্মিক সমস্তৰে পৰা পৰিত্ৰাণ কৰাৰ একমাত্ৰ উপায়টো হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম। তাকো ল'ব লাগিব, আশ্ৰয় কৰিব লাগিব একান্তভাৱে। আৰু একান্তভাৱে আশ্ৰয় কৰিছিল কোনে?
আমি সমস্তজনে জানো প্ৰহ্লাদৰ কথাটো জানোৱে, ধ্ৰুৱৰ কথাটো জানোৱে, মহাভক্তসকলৰ কথাটো জানোৱে। তথাপিতো দুৰাচাৰী কৰি যদি আমাৰ তাত ভকতি, দুৰাচাৰী হৈ যদি আমাক ভকতি কৰে, তেতিয়াহ'লে সেই দুৰাচাৰীৰ নাম আমি পাম কংস, শিশুপাল, ৰাৱণ, কুম্ভকৰ্ণ, হিৰণ্যকশিপুৰ, হিৰণ্যাক্ষ আদিসকল দুৰাচাৰী আছিল। হ'লেও তেৰা সমস্তই একান্ত ভকত হৈছিল। কেনেকৈ? তেওঁলোকে আকাশবাণী শুনিছিল, তেওঁলোকে ঈশ্বৰক বৈৰীভাৱে একক চিন্তা কৰিছিল আৰু সামৰণিও সেইকাৰণে তেওঁলোকৰ একতে হৈছিল। গতিকে আমি শাস্ত্ৰসন্মতে সেইখিনি চিন্তা কৰি তেওঁলোকৰ ধৰণেও যদি অকণমান আমি এক দেৱ এক সেও একত দিনে নাইকিয় ব্যৱস্থাটো আশ্ৰয় কৰিবলৈ চিন্তা কৰোঁ, তেতিয়াও জীৱন কল্যাণ বুলি কৈছে। অনাচাৰ কৰি মূৰ অপৰাধীনহি আন দেৱ পূজৈ যিটো সিটো মোৰ দ্ৰোহী। অনাচাৰ কৰিছিলে তেওঁলোকে, তথাপিতো তেওঁলোক সিমান দুখনীয় নহয় বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কিন্তু যিসকলে কেৱল আন দেৱতাক ভজনা কৰিব, তেওঁলোক মোৰ পৰম দ্ৰোহী বুলি শাস্ত্ৰত সিদ্ধান্ত দিছে, ভগৱন্তৰ পুৰুষে নিজ মুখে। গতিকে ঋষিসকলৰ মুখেৰে প্ৰকাশ কৰা সেই নীতি নিয়ম কেৱল আন ধৰ্ম বুলি আমাক চিনাকি কৰি দিলে, আৰু সেই আন ধৰ্ম ত্যাগ কৰি আমি কেৱল এক কৃষ্ণ দেৱ গৰিওক শিৱ ধৰিও তাহানৰ নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম। সেই ৰজন তুমি শুনাচোন, এই মহাভাগৱত ধৰ্ম আশ্ৰয় কৰিলে কি কি লাভ হয়? এই ৰামে কৰ্ম নকৰিলাতো সমস্তে পূৰ্ণ ফল উপজৈ আপুনি দেখা ভকতিৰ বল। হে ৰাম আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিখব নহয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে সেই ব্যৱস্থাটো পালন কৰিব, তাক খোজে প্ৰতি অপৰাধ বুলি কৈছে। কিন্তু ভাগৱত ধৰ্মত সেইবিলাক অপৰাধ নাই। তাৰমানে আমাৰ এটা স্বাভাৱিক চিন্তা, সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভাগৱতৰ পদচন্দৰ বাকী বোলা ৰাম ৰাম নহ'লেও মাজতে বোলে বা সমস্ত সময়ো হ'ল, ইয়াতে ৰাখি দিয়ক, সেই বুলি কৈ আমাৰ ভকতৰ সৰ্বসন্মতিক্ৰমে আজ্ঞা অনুসৰি হৰি অৰাম কৰি অনুষ্ঠান ৰাখিব পৰা ব্যৱস্থা আছে। এইটোত অপৰাধ নাই। কিন্তু অন্য ধৰ্ম তন্ত্ৰ মন্ত্ৰ উচ্চাৰণ কৰি শেষ নোহোৱালৈকে সেউগী কেতিয়াও তাৰ পৰা উঠি আহিব নোৱাৰে। এই ব্যৱস্থাটো খোজে প্ৰতি অপৰাধ আছে। যদি কলপাতখিলা ওপৰলৈ মুকৈ দিব লাগিছিল, দিয়া নহ'ল। যদি অৰিহণাটো নিৰ্দিষ্ট হিচাপত দিয়া নহ'ল, যদি পাতখিলা আগলি পাত নহ'ল, তেনেকৈও খোজে প্ৰতি অপৰাধ। কিন্তু ভাগৱত ধৰ্মত গুৱা পাণ অৰ্চনী আগবঢ়োৱাৰ পাছত সেই পাতখিলা আগলি নহ'লেও তাক আগলি কৰি ল'লেও কোনো অপৰাধ নাই। বা আগলি কলপাত নহয়, সাধাৰণ কলপাত এখিলাও যদি দি দিয়া যায়, তাতো কোনো অপৰাধ নাই। প্ৰত্যেকটো নিয়ম আমি চুই যোৱাহে হৈছে কথাটো, যে ভাগৱত ধৰ্মত আশ্ৰয় কৰাজনৰ কোনো অপৰাধ নহয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কিন্তু আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ যদি আশ্ৰয় কৰা, তেতিয়াহ'লে তাত খোজে প্ৰতি অপৰাধ। এতিয়া আমি কৰিম কোনটো? চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ কৰিছে। এই ৰামে শুনা সভা সদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথাইটো একাদশ স্কন্ধ ঘোৰ কলি যুগেই সেতৰ নয় উপায় নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনা।
এই ঘোৰ কলিযুগত তৰণৰ উপায়টো হ'ল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন। যদি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন নকৰোঁ তেতিয়াহ'লে আমি তৰি যাব নোৱাৰোঁ। এই ৰামে কৈতক পৰৈ নৰতন তাৰো নাম হিঠিতি অদ্যাপিনো বজে জমজাত নাৰ ভীতি জাহি আজিকালি কৰি আয়ুনিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্ৰৰে। এই ৰামাই আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নাজানে পামৰ সবে বিষয় বিকলে পৰম সুহৃদ নিজ ইয়াতে হৰি অধুগতি যায় লোক তাংক দৰি। এই ৰামে সেন জানি হৈও জানতে কৃষ্ণক সন্মুখ পাহৰ ৰাখি মতে যম যাতনাৰ দুখ হীৰা কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি ৰাম ৰাম বুলিও পলাওক পাতে হৰি বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা সত্য ৰূপে দিও সমতি তুমি নাহিকে কৈলো স্বৰূপে। ভগৱন্ত সমস্ততে ব্যাপ্তমান, বাহিৰ ভিতৰ সমস্ত। তথাপিতো আমি মনুষ্য নামৰ জীৱই ভগৱন্তৰ মায়াক কৰি আমি কেৱল খাই কাজিয়া খোৱা কামোৰৰ মাজত জীৱন অতিবাহিত কৰি থাকোঁ। গুৰুজন বস্তুৱে এনেকৈয়ে আমাক পদচন্দ্ৰ ছবিচন্দ্ৰ গুণচন্দ্ৰৰ মাধ্যমেৰে সিদ্ধান্ত দিছে যে কৃষ্ণ বাহিৰ ভিতৰ সমস্ততে প্ৰকাশমান হৈ আছে। সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী ঘড়ীখন বিনে পাংক নেদেখে কদাপি। সমস্ত কাষ্ঠতে জুই অগ্নিতত্ত্ব প্ৰকাশমান হৈ আছে, কিন্তু ঘড়ীখনৰ বিনে সেই জুই তত্ত্ব অগ্নিতত্ত্ব আমি দেখা নাপাওঁ। ঠিক তেনেকৈ সমস্ত ভূততে কৃষ্ণ তত্ত্ব প্ৰকাশমান হৈ আছে, কিন্তু ভকতি নহ'লে নহয় বেকত বুলি সিদ্ধান্ত দিছে। অৰ্থাৎ ভক্তিৰ আশ্ৰয় নকৰিলে আমি কোনেও কৃষ্ণ তত্ত্ব উপলব্ধি কৰিব নোৱাৰোঁ। আৰু সেই কৃষ্ণ তত্ত্ব ৰাম তত্ত্ব উপলব্ধি নোহোৱাৰ বাবে আমাৰ সমাজ কেৱল খেলি মেলি। গুৰুজন সুন্দৰভাৱে আমাক এনেকৈ উপদেশ প্ৰদান কৰিছে। অব্যক্ত ঈশ্বৰ হৰি কি মতে পুজিবা তাংক ব্যাপকত কিবা দিশ
সৰ্জন একাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা ভগৱান অব্যক্ত বুলি তেওঁ মূৰ্তি শূন্য বুলি কোৱা হৈছে অব্যক্ত ঈশ্বৰ হৰি কেনেমতে চিন্তি বাহা তেওঁ কেনেকৈ চিন্তা কৰিলা ব্যাপকত কিবা বিসৰ্জন তেওঁৰ বাবে কিবা এই চৰাচৰ ব্ৰহ্মাণ্ডত মায়াময় সংসাৰত আমি জীৱই কিবা এৰিব লাগিব ধৰি লওক মুণ্ডন কৰ্মৰ পৰা আশ্ৰয় কৰি সেই সকলোখিনি তেওঁৰ অৰ্থে আমি ত্যাগ কৰিলেহে তেওঁ সন্তুষ্ট হ'ব এনেকুৱা কিবা নিয়ম আমাৰ শাস্ত্ৰত কৈছে গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিলে একাৱন্ত মূৰ্তি শূন্য কেনেমতে চিন্তি বাহা তেওঁ কেনেকৈ চিন্তা কৰিলে তেওঁ কৃপা লাভ কৰিবা এটা উত্তৰ ৰাম বুলি শুদ্ধ কৰা সৰ্বপ্ৰথম কি জীৱ ঔ হৰি এই বুলি যে আমাক কোৱা হয় ঔ শব্দ ব্ৰহ্মৰ অৰ্থ হ'ল সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণ তত্ত্ব আৰু হৰি শব্দই আমাক এই মুহূৰ্তত প্ৰকাশ কৰিছে হৰণ অৰ্থাৎ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব ঔ ব্ৰহ্ম আমি উচ্চাৰণ কৰাৰ লগে লগে আমাৰ ২৪টি তত্ত্বৰে গঠিত এই শৰীৰৰ পৰা হৰণ হৈ যায় আৰু ভগৱন্ত পুৰুষে ৰাম ৰূপে ৰমণ কৰি থাকে চৈতন্য শক্তিয়ে আমাক কৃপা কৰে ৰাম শব্দৰ অৰ্থ প্ৰকাশ কৰি দিলে ৰাম শব্দৰ ৰাম পদ হৈল প্ৰচণ্ড বহ্নি নিশ্চয় ৰাম মানে হ'ল একুৰা প্ৰকাণ্ড জুই বায়ু সমে অৰ্থাৎ মানে হ'ল বায়ু বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰে আমি যেতিয়া একান্তভাৱে সুদৃঢ় বিশ্বাসে যেতিয়া ৰাম বুলি কৈ দিম তৎক্ষণাৎ অগ্নি তত্ত্ব আৰু বায়ু তত্ত্ব লগ লাগি যেনেকৈ ধনী দুখীয়া উচ্চ নিচ কেঁচা পকা বাছ বিচাৰ নকৰি এফালৰ পৰা মুখিমূৰ কৰি দিয়ে ঠিক তেনেকৈ ৰাম শব্দক আশ্ৰয় কৰাকৈ জীৱৰ শৰীৰৰ পৰা সমস্ত অসূয়া অপ্ৰীতি অন্যায় কাম ক্ৰোধ লোভ মোহ মদ মাচুৰ্য দম্ভ দেশ অহংকাৰ সমস্তখিনি এই শৰীৰৰ পৰা তৎমুহূৰ্ততে পলাই দিয়ে তাৰপাছতো আমি যদি তাক আশ্ৰয় নকৰি অন্য শব্দ ব্ৰহ্মেৰে জীৱন অতিবাহিত কৰাৰ নিয়মটোহে আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমাক এনেকৈ শাস্ত্ৰাংগ সিদ্ধান্ত দিলে কৈত পৰৈ নৰতনু তাৰো নাহি চিঠি অদ্যাপি নপজে যাব যাতনাৰ ভীতি যাই আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্ৰৰে সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত সাত্বিক ভাৱাপন্ন হৈ শৰণ গ্ৰহণ কৰা আৰু শৰণ গ্ৰহণ কৰাৰ লগে লগে বুজি পাবা যে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত যে কৃষ্ণ তত্ত্ব আমাৰ প্ৰত্যেকৰে হৃদয়ৰ মাজত আছে অথচ হৃদয়ৰ মাজত থকা কৃষ্ণ তত্ত্বক চিন্তা নকৰি আমি বাহিৰে বাহিৰে কৃষ্ণ তত্ত্বক মন্দিৰত বিচাৰোঁ মূৰ্তিৰ মাজত বিচাৰোঁ গছৰ তলত গৈ বিচাৰোঁ আদি আদি নিয়মবিলাক পালন কৰোঁ স্বাভাৱিক এটা চিন্তা আমি কৰিব পাৰোঁ যেতিয়া ৰাতি 10 বজাত আমি বিচনাখনত পৰোঁ পৰাৰ লগে লগে আমি কি চিন্তা কৰোঁ এটাই চিন্তা কৰোঁ ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠিম কি চিন্তা কৰোঁ এটাই চিন্তা কৰোঁ উত্তৰটো আপোনালোকে জানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায় ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা তোমাৰ দ্বাৰা সৃষ্টি মায়া নামৰ বিচনাখনত হৈ আছে প্ৰত্যেক মুহূৰ্ততে তুমি কি চৈতন্য সনাতন ৰাম 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 ৰাম
আমি অচেতন নিয়োগ নাথজনে আমি অচেতন মানে আমি অজ্ঞানী হৈ আছোঁ গতিকে সেই প্ৰভু তুমি আমাক সাৰ পোৱাই দিয়া আমি মৃত হৈ আছোঁ মৃত হৈ থকা এজন ব্যক্তি কৃষ্ণ তত্ত্ব থকাৰ কাৰণে আমি চৈতন্য শক্তিটো পাইছোঁ আৰু তেওঁৰ কৃপাতহে আমি মুখেৰে কথা ক'ব পাৰিছোঁ হাত ভৰি লৰাব পাৰিছোঁ এই বুলি ভবাৰ পাছত ৰাতিপুৱা যেতিয়া তেওঁৱে আমাক সাৰ পোৱাই দিয়ে হেৰ' চকু মেল খা হেৰ' হাত লৰচৰ কৰ হেৰ' ভৰি বিচনাখনৰ পৰা নাম আদি আদি ধৰণে কৃষ্ণ তত্ত্বই আমাক কৃপা কৰি হৃদয়ৰ মাজৰ পৰা আমি শৰীৰটোক শক্তিটো প্ৰদান কৰি সাৰ পোৱাই দিয়ে তাৰপিছত আমি কাক সাৰ পোৱাবলৈ যাওঁ ভগৱানক ক'ত নামঘৰত কেনেকৈ দবাটো বজায় কেনেকৈ বৰতালযোৰ বজায় বৰতালযোৰ বজাই দবাটো বজাই ভগৱন্তক সাৰ পোৱাবলৈ যোৱাটো আমি ভুল বুলি কোৱা নাই কিন্তু তাত এটা অন্তৰ্নিহিত দৃষ্টি আছে আমি হয়তো কোনোদিন এনেকৈ চোৱা নাই যে বৰতাল বজাই শংখ বজাই দবা বজাই ভগৱন্তক সাৰ পোৱাবলৈ যোৱাতকৈ আমি যিহেতু অচেতন হৈ আছোঁ এই অচেতন অজ্ঞানতাবিলাকক আমি এৰি নিজক সাৰ পোৱাবলৈ চেষ্টা কৰিব আমাৰ লগত যিখিনি অজ্ঞানতা আছে কৌশল কপটতা আছে অন্যায় কৰা চিন্তা আছে এইবিলাক অহংকাৰ এই সমস্তখিনি আমি আমাৰ শৰীৰৰ পৰা নাশ কৰিবৰ বাবে এই শংখ ঘণ্টা দবা কাঠ এইবিলাক গুৰুজনাৰ প্ৰতীকী ৰূপত আমাক ব্যৱহাৰ কৰোৱাটো দৰকাৰ বৰতালযোৰ বজাই দিলে যেনেকৈ মনটো পবিত্ৰ হৈ যায় স্বাভাৱিকতে ভাৱনা এটা আহে ভগৱন্তৰ স্বয়ং প্ৰকাশমান হৈছে এই যিটো ভাৱনা তাৰমানে সেই বৰতালযোৰৰ ধ্বনিত যি ধৰণে ঈশ্বৰৰ চিন্তাটো আমাৰ মনলৈ অহৰহ আহি যায় ঠিক তেনেকৈ ৰাম ধ্বনি উচ্চাৰণ কৰাৰ লগে লগে মুখেৰে বা ভাৱনাটো আমি থকাৰ লগে লগে অন্যায় অসূয়া অপ্ৰীতিবিলাক আমাৰ শৰীৰৰ পৰা আঁতৰ হৈ যায় আৰু আঁতৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁনে নাই কৰা সেইটো কিন্তু প্ৰত্যেকে আমি নিজে নিজেহে বুজি পাওঁ পদে আমাক এনেকৈ সিদ্ধান্ত দিয়ে তাৰপাছত আছে অবিশুদ্ধৰ দ্বাৰা বেদান্ত